মাতৃৰ বিয়োগৰ পাছত তেখেতে এমাহ চৰকাৰীভাৱে ছুটি লৈছিল সেইগৰাকী ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্থাৎ OC বীৰেঞ্চি দাসে আৰু সেইগৰাকী বীৰেঞ্চি দাসে গুৱাহাটীৰ লালমাটিত গ্লেম ভিলেজত তেখেতৰ এটা নিজা ঘৰ আছে আৰু সেই নিজা ঘৰলৈ অহাৰ সময়ছোৱাতে দিছা কালি নিশাৰ ভাগত সেই গোটেই ঘটনাটো সংঘটিত হৈছে তেখেতে এখন স্কুটিত আছিল আৰু সমান্তৰালকৈ আনফালৰ পৰা জালুকবাৰী দিশৰ পৰা অহা এখন ছুইফটে তেখেতক খুন্দা মাৰে আৰু খুন্দা মৰাৰ ফলতেই তেখেত পৰি যায় আৰু তাৰ পাছতেই বৰ্তমান সময়ত মৃত্যু হয় নিশাই তেখেতক ঘগ্ৰাপাৰ আৰক্ষী থানাৰ যিসকল আৰক্ষী বিষয়া সেই আৰক্ষী বিষয়াসকল গুৱাহাটীত আহি উপস্থিত হৈছে তেখেতৰ কৰ্তব্যৰত যিখন আৰক্ষী থানা সেই আৰক্ষী থানাৰ আৰক্ষীসকল নিশাৰ ভাগতে আহি উপস্থিত হৈছিল আৰু বৰ্তমান সময়ত GMCHলৈ তেখেতক লৈ অনা হৈছিল সেই ঘটনা সংঘটিত হোৱাৰ পাছত GMCHলৈ আনি থকাৰ কিছু সময় পাছতে তেখেতৰ মৃত্যু হয় আৰু সেইগৰাকী আৰক্ষী বিষয়াই দিছা আটাইতকৈ ডাঙৰ কথাটো হৈছে আজিৰ দিনটোত তেখেতে এমাহ পূৰ্বে তেখেতে যে ছুটি লৈছিল সেই ছুটি লৈ তেখেতৰ কালিৰ দিনটো তেখেতৰ ছুটি সমাপ্ত হৈছিল আৰু আজিৰ দিনটো তেখেতে পুৱাৰ ভাগত গৈ নলবাৰী ঘগ্ৰাপাৰ আৰক্ষী থানাত তেখেতে যোগদান কৰাৰ কথা আছিল আৰু সেইগৰাকী নলবাৰী ঘগ্ৰাপাৰ আৰক্ষী থানাৰ সেইগৰাকী ভাৰপ্ৰাপ্ত বিষয়া মৃত্যুক লৈ কিন্তু সকলো মৰ্মাহত হৈছে আৰু এই মুহূৰ্তত GMCHৰ যি মৰ্গ সেই মৰ্গত তেখেতৰ মৃতদেহ ৰখোৱা হৈছে কিছু সময় পাছতে এই স্থানলৈ পৰিয়ালৰ লোক আহিব আৰু পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ পাছতেই তেখেতৰ নিজা ঘৰলৈ লৈ যোৱা হ'ব আৰু নিজা ঘৰতেই তাৰ পাছত পৰিয়ালৰ লোকে সিদ্ধান্ত ল'ব ক'ত তেখেতক মৰণোত্তৰ পৰীক্ষা কৰা হয় কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যে গুৱাহাটী মহানগৰীৰ যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথত কিন্তু নিশা হ'লেই আন্ধাৰ হৈ পৰে যিসমূহ তাত থকা যিসমূহ ষ্ট্ৰীট লাইট সেই ষ্ট্ৰীট লাইটসমূহ নজ্বলে যাৰ বাবে কালি নিশাৰ ভাগত এগৰাকী সৎ আৰক্ষী বিষয়াই এনেদৰেই মৃত্যুক আঁকোৱালি ল'লে যেতিয়া এখন হাই স্পীডত যেতিয়া এখন বাহন নিশাৰ ভাগত চলে তেনেহ'লে হঠাৎ যেতিয়া এজন লোকক দেখে তেতিয়া হয়তো ব্ৰেক ফেইল হ'ব পাৰে বা এনেধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে আন এটা প্ৰসংগ জানিব বিচাৰিম নিশা মহানগৰীত এটা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হ'ল দুৰ্ঘটনা সংঘটিত কৰি ছুইফট বাহনসহ চালকে পলায়ন কৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰ কিয় শোচনীয় অৱস্থা তাত ষ্ট্ৰীট লাইটৰ অভাৱ বা আৰক্ষী প্ৰশাসনৰ লোক কোনো সেই মুহূৰ্তত উপস্থিত নাছিল নেকি যে ছুইফট বাহনখন পলাই গ'ল বাহনৰ চালক পলাই গ'ল OC বীৰেঞ্চি দাস সেই সময়ত ঘটনাস্থলীতেই পৰি থাকিল তাৰ পাছত ঘগ্ৰাপাৰ থানাৰ বিষয়ববীয়াসকল আহিল তাৰ পাছতহে তেওঁক উদ্ধাৰ কৰা হ'ল আৰু GMCHত ভৰ্তি কৰোৱা হ'ল এক শোচনীয় অৱস্থা কল্প আটাইতকৈ ডাঙৰ কথাটো আপুনি উল্লেখ কৰিছে গুৱাহাটীৰ যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথ শোচনীয় অৱস্থা পূৰ্বতকৈ অকণমান ভাল হৈছে কিন্তু দিছা আটাইতকৈ ডাঙৰ কথাটো হৈছে আপুনি দ্বিতীয়তে যিটো প্ৰশ্ন সুধিছে যে গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত কিয় ষ্ট্ৰীট লাইট নাথাকে বা কিয় ষ্ট্ৰীট লাইটসমূহ নজ্বলে সেইটোৱে আটাইতকৈ ডাঙৰ কথা গুৱাহাটী মহানগৰীত যেতিয়া আপুনি ৰাষ্ট্ৰীয় ঘাইপথত নিশা 1 বা 2 বজাত আপুনি যেতিয়া যাব তেনেহ'লে আপুনি নিশাৰ ভাগত কিন্তু অন্ধকাৰ হৈ পৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথত যদি এনেধৰণৰ এটা অৱস্থা হয় এনেধৰণৰ শোচনীয় অৱস্থা হয় এনেধৰণৰ এইগৰাকী OCয়ে নহয় আন সাধাৰণ লোকে যে মৃত্যুক আঁকোৱালি ল'ব সেই কথা স্পষ্ট ইয়াক লৈ যদি গুৰুত্ব নিদিয়ে সেয়া কিন্তু এনেধৰণৰ লোক কিন্তু সকলোৱে হেৰুৱাব লাগিব কালি নিশাৰ ভাগত যিটো ঘটনা সংঘটিত হ'ল বা সেই সময়ছোৱাত হয়তো নিশাৰ ভাগত আৰক্ষী 1 বা 2 মান বজাত এই গোটেই ঘটনাটো সংঘটিত হৈছে হয়তো সেই সময়ছোৱাত আৰক্ষী বিষয়া হয়তো নিশাৰ ভাগত তেনেধৰণৰ দায়িত্বত কেতিয়াবা নাথাকে বা কেতিয়াবা যদি VVIP বা VIP থাকে তেনেহ'লে সেই সময়ছোৱাত থকা দেখা পোৱা যায় কিন্তু নিশা 1 বা 2 মান বজাত এনেদৰে আৰক্ষী এটা স্থানত থকা দেখা পোৱা নাযায় কিন্তু আৰক্ষীয়ে যেতিয়া খবৰ পাইছে বহু পলমকৈ আৰক্ষীয়ে খবৰ পাইছে আৰক্ষী গৈ পোৱালৈকে তেখেতে চটফটাই আছিল আমি যিমান দূৰ জানিব বিচাৰিছোঁ তাৰ পাছতেই সেই স্থানৰ পৰা তেখেতক GMCHলৈ লৈ অনা হৈছিল আৰু সেই GMCHলৈ অনাৰ সময়তে তেখেতে মৃত্যুক আঁকোৱালি লৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে গুৱাহাটী মহানগৰী এতিয়া এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হৈ আছে সেই সময়ছোৱাতেই যদি গুৱাহাটী মহানগৰীত তেওঁলোকে এখন আটকধুনীয়া এখন ছবি তেওঁলোকে দিয়াৰ চেষ্টা কৰিছে গুৱাহাটীখন নতুনকৈ সজাই পৰাই তুলিছে তাৰ মাজতেই গুৱাহাটী মহানগৰীৰ লালমাটি অঞ্চলটো কেনেকৈ স্থান নাপালে বা কিয় লালমাটি অঞ্চলত যিসমূহ ষ্ট্ৰীট লাইট নজ্বলে সেয়া কিন্তু আটাইতকৈ ডাঙৰ কথা আৰু এই মুহূৰ্তত যদি চাই তেনেহ'লে পৰিয়ালৰ লোকসকল ভাগি পৰিছে এমাহ পূৰ্বে তেখেতৰ মাতৃ বিয়োগ হৈছিল আৰু মাতৃ বিয়োগৰ পাছতেই এইগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই মৃত্যুক আঁকোৱালি লৈছে আৰু এইগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আজিৰ দিনটোত তেখেতৰ যি কৰ্মস্থলী অৰ্থাৎ নলবাৰী ঘগ্ৰাপাৰ যি আৰক্ষী থানা সেই নলবাৰী ঘগ্ৰাপাৰ আৰক্ষী থানাত আজিৰ দিনটোত তেখেতে যোগদান কৰিছিল এমাহ তেখেতৰ ছুটি আছিল এমাহ ছুটি কালিৰ দিনটোত অন্ত পৰিছিল আজি যোগদানৰ বাবে তেখেতে 9 বজাত যোৱাৰ কথা আছিল কিন্তু 9 বজাত যোৱাৰ
আগবাটোতে কিন্তু তেখেতে মৃত্যুক আঁকোৱালি লৈছে আৰু GMCHৰ মৰ্গত ৰখোৱা হৈছে। কিছু সময় পাছতে পৰিয়ালৰ লোক আহিব, পৰিয়ালৰ লোকে হয়তো সংবাদ মাধ্যমত মন্তব্য কৰিব, তাৰ পাছতে আমি আমাৰ দৰ্শকসকলক মন্তব্য শুনাবলৈ চেষ্টা কৰিম। কিন্তু গুৱাহাটী মহানগৰী মই আটাইতকৈ এই কথাষাৰ বাৰে বাৰে এই কথাই ক'ব বিচাৰিছোঁ, গুৱাহাটী মহানগৰীৰ লালমাটি অঞ্চলত কিন্তু ষ্ট্ৰীট লাইটৰ অভাৱৰ কাৰণেই কিন্তু এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে। আৰু মোৰ পাছফালে আপুনি দেখিছেই এই GMCH মৰ্গ আৰু GMCHৰ মৰ্গতেই মৰণোত্তৰ পৰীক্ষা কৰা হ'ব 10 বজাত আৰু মৰণোত্তৰ পৰীক্ষা কৰি তেখেতৰ নিজা ঘৰলৈ লৈ যোৱা হ'ব এইগৰাকী আৰক্ষী বিষয়া। আৰু সকলোৱে এটা কথা কৈছে যে এই যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, এই আৰক্ষী বিষয়াগৰাকী যেতিয়াই নলবাৰী ঘগ্ৰাপাৰাত তেখেতে যোগদান কৰিছিল, নলবাৰী ঘগ্ৰাপাৰা অঞ্চলত যে পুলিচৰ যি কাম বা পুলিচে যেনেদৰে আগৰ যিসকল আৰক্ষী বিষয়াসকলে যেনেদৰে কাম কৰিছিল তাতকৈ কিন্তু অকণমান বেছি গুৰুত্ব দিছিল নলবাৰী ঘগ্ৰাপাৰা আৰক্ষী থানাত। ড্ৰাগছেই হওক বা সেই সময়ছোৱাত ভাঙৰ যিসমূহ বেহা, সেই বেহাসমূহৰ বিৰুদ্ধে তেখেতে অভিযান চলাইছিল আৰু সেইগৰাকী সৎ আৰক্ষী বিষয়াক হেৰুৱাই কিন্তু সকলো মৰ্মাহত হৈছে। হয়তো তেখেতৰ যিসকল সহকৰ্মী হয়তো কিছু সময় পাছতেই এই স্থানলৈ আহিব, নলবাৰী ঘগ্ৰাপাৰা আৰক্ষীৰ সেইসকল লোক, আৰু তাৰ পাছতে হয়তো তেখেতসকলেও মন্তব্য কৰিব। তাৰপিছত তেওঁলোকৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। পৰিয়ালৰ লোক তেখেতে যিসকল পৰিয়ালৰ লোক বৰ্তমান গেম ভিলেজৰ পৰা আহি আছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটোৱেই হৈছে যে নিশা এখন ছুইফটে খুন্দিয়ালে আৰু সেইখন ছুইফটক এতিয়াও উলিয়াব পৰা নাই। তাকো এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই মৃত্যুক আঁকোৱালি ল'লে আৰু সেই ছুইফট বাহনখনে খুন্দা মৰাৰ ফলতেই সেইগৰাকী চালক পলাইছে। সেই বাহনখনো বৰ্তমান সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। গোটেই বিষয়টো দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ যি প্ৰাথমিক তদন্ত, সেই তদন্তত স্পষ্ট হৈ পৰিব বা আৰক্ষীয়ে কেনেদৰে গোটেই বিষয়টো তদন্ত কৰে, এই যিখন ছুইফট বাহন সেই ছুইফট বাহনখন ধৰিব পাৰিবনে নাই সেয়া কিন্তু দিছা পৰৱৰ্তী সময়ত গম পোৱা যাব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে গুৱাহাটী মহানগৰী নিশাৰ ভাগত যি অন্ধকাৰময় পৰিৱেশ, সেই অন্ধকাৰময় পৰিৱেশ যদি সোনকালে যদি ৰাষ্ট্ৰীয় ঘাইপথসমূহত যদি সমস্যাসমূহ সমাধান নকৰে বা ষ্ট্ৰীট লাইটসমূহ যদি ঠিক নকৰে, তেনেহ'লে অকল এইগৰাকী আৰক্ষী বিষয়াই নহয়, আৰু যে আৰক্ষী বিষয়াই আৰু যে সাধাৰণ লোকে মৃত্যুক আঁকোৱালি ল'ব সেই কথা কিন্তু স্পষ্ট।